মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ অসমীয়াৰ বৈচিত্ৰ্যময় অসমৰ এটি চেপ্টাৰ যেটোৰ নাম হৈছে কোচ ৰাজবংশীসকল। ছাত্ৰ-ছাত্ৰীসকল মই ইতিমধ্যে নৱম মান শ্ৰেণীৰ মূল অসমীয়াৰ পাঠসমূহৰ ভিডিঅ তোমালোকলৈ আগবঢ়াইছো। তাত প্ৰশ্ন উত্তৰসমূহ আছে। তোমালোকে যদি ভিডিঅসমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅসমূহ চাব পাৰিবা। লগতে তোমালোকৰ নৱম মান শ্ৰেণীৰ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰো ভিডিঅ এই চেনেলৰ যোগেদি আগবঢ়োৱা হৈছে। তোমালোকে সেই সমূহ মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিবা। আহা আজি তোমালোকৰ নৱম মান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসমৰ কোচ ৰাজবংশীসকলৰ বিষয়ে পঢ়ো আহা। 1 নম্বৰ কুৱেশ্যন তুলি আহিছো। কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক? উত্তৰ কোচ ৰাজবংশীসকল হিন্দু ধৰ্মীয় লোক। 2 নম্বৰ কুৱেশ্যন তুলি আহিছো। কোচ ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা। উত্তৰ মেঘালয় আৰু মেঘালয়ৰ অসম সীমান্ত অঞ্চলত বসবাস কৰা কোচ লোকসকলে আৰ্যেটৰ ধাৰা অৰ্থাৎ সুপ্ৰাচীন কোচ ভাষা আৰু সংস্কৃতি প্ৰতিপালন কৰি আহিছে। আনফালে পশ্চিম অসম, উত্তৰ বংগ, নেপাল, বিহাৰ ইত্যাদি অঞ্চলৰ ৰাজবংশী লোকসকলৰ ভাষা সংস্কৃতি হ'ল আৰ্য ভাষা সংস্কৃতি। কোচ ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষা। এই ৰাজবংশী ভাষা নিজস্ব শব্দ সম্ভাৰ, সৰ্বনাম, নিজস্ব ক্ৰিয়াৰূপ, শব্দৰূপ, মৌখিক আৰু লিখিত সাহিত্য, উচ্চাৰণ ভংগী, নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে। সেয়েহে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্ৰ বৈশিষ্ট্য সম্পন্ন এটি ভাষা। কোচ ৰাজবংশীসকলৰ সুপ্ৰাচীন এটি ভিন্নধৰ্মী উজ্জ্বল চমকপ্ৰদ সংস্কৃতি পাওঁ। বৰ্ণ হিন্দুৰ আচাৰ নীতি গ্ৰহণ কৰিলেও কোচ ৰাজবংশীসকলৰ নিজস্ব আচাৰ সংস্কাৰ, পূজা পাৰ্বণ, ধৰ্মীয় বিশ্বাস, খাদ্য সম্ভাৰ, পোচাক পৰিচ্ছদ, অলংকাৰ, গীত মাত আদি বিদ্যমান। এই সকলোবোৰ স্বকীয় মহিমাৰে সমতুল্য। ভাৰতবৰ্ষত আৰ্যসকলে সৃষ্টি কৰা বৰ্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূৰ্ণ পৃথক। 3 নম্বৰ কুৱেশ্যন তুলি আহিছো। কোচ ৰাজবংশীসকলৰ খাদ্য আৰু সাজ পোছাকৰ বিষয়ে লিখা। উত্তৰ কোচ ৰাজবংশীসকলৰ খাদ্য সম্ভাৰ সমূহৰ ভিতৰত হৈছে চেকা, পেলকা, ভেলকা, চিদল, চুটকা, টোপোলা ভাত আদি। সাজ পোছাক পৰিচ্ছদৰ ভিতৰত কোচ ৰাজবংশীসকলৰ মহিলাসকলে পাতানি, বুকুনি, ফুটা, চেউতা আদি পৰিধান কৰে। অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু, চুৰ, শাখা, বাজু, গলৰ সূৰ্যহাৰ, চন্দ্ৰহাৰ, চিক্কাহাৰ, কাণত মাকাৰি, অন্তি, নাকত নুলুক, ফুল, ভৰিত তোলা খাৰু, ফেলা খাৰু আদি পৰিধান কৰে। 4 নম্বৰ কুৱেশ্যন তুলি আহিছো। কোচ ৰাজবংশীসকলৰ গীত মাতসমূহ কি কি? উত্তৰ কোচ ৰাজবংশীসকলৰ গীত মাতসমূহৰ ভিতৰত ভাও আয়া গান, বিভিন্ন পূজাৰ গান, ৰাৱণ গান, গোসান গান, দুতুৰা গান, বিহুৰিক পূজাৰ গান, মাৰৈ পূজাৰ গান, তুখা গান, লাংহা কাৰী গান, নতুৱা হাঙি ঢাকৰ গান, ডাকনাম, জাক গান আদি। চমুটোকা লিখা। 5 নম্বৰ ক জননেতা শৰৎচন্দ্ৰ সিংহ। উত্তৰ শৰৎচন্দ্ৰ সিংহৰ জন্ম হৈছিল 1914 চনৰ 1 জানুৱাৰীত। শৰৎচন্দ্ৰ সিংহদেৱ আছিল স্বাধীনতাৰ উত্তৰ কালত অসমৰ ৰাজনীতিত এজন শ্ৰেষ্ঠ ৰাজনীতিজ্ঞ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে অসম গঢ়াৰ যি সপোন দেখিছিল তাক বাস্তৱ ৰূপ দিবলৈ জীৱনৰ অন্তিম সময়লৈকে তেওঁ চেষ্টা কৰিছিল। তেওঁ 1972 চনৰ পৰা 1978 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ 1946 চনৰ পৰা 1952 চনলৈ আৰু 1962 চনৰ পৰা 1967 চনলৈ
1972 চনৰ পৰা 1978 চনলৈ আৰু 1978 চনৰ পৰা 1982 চনলৈ অসম বিধানসভাৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বা নিৰ্বাচিত হৈছিল। তেওঁ অসমৰ মুখ্যমন্ত্ৰী থকা কালত বহুতো উন্নয়নমূলক কাম কৰিছিল। তেওঁ কৃষি উৎপাদন বৃদ্ধি, কৃষক উন্নয়ন, দৰিদ্ৰতা আৰু দুৰ্নীতি দূৰীকৰণ, গ্ৰাম্য অৰ্থনীতিৰ উন্নতি আৰু সম্প্ৰসাৰণৰ আদৰ্শ আগত ৰাখি কিছুমান উল্লেখযোগ্য আঁচনি হাতত লৈছিল। তেওঁৰ উল্লেখযোগ্য আঁচনিসমূহ আছিল এনেধৰণৰ: 1. জৰুৰীকালীন ৰবি শস্যৰ আঁচনি, 2. গাঁও পঞ্চায়ত সমবায় সমিতি, 3. কৃষি নিগম, 4. আকলন পত্ৰ আঁচনি, 5. তদাৰক কোষ আঁচনি, 6. পঞ্চায়তী ৰাজ, 7. শ্বিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰকৰণ, 8. খাদ্যশস্যৰ চৰকাৰী ব্যৱসায় আৰু 9. শিক্ষানুষ্ঠান সংস্কাৰ আঁচনি। তেওঁ আছিল প্ৰকৃত জনতাৰ নেতা, সেয়ে তেওঁক জননেতা উপাধিৰে বিভূষিত কৰা হয়। এইগৰাকী মহান ব্যক্তি 2005 চনৰ 24 ডিচেম্বৰ তাৰিখে ইহ সংসাৰ ত্যাগ কৰে। পিছৰটো চমুটোকা অম্বিকাচৰণ চৌধুৰী। 1930 চনৰ 16 আগষ্টৰ দিনা বঙাইগাঁও জিলাৰ অন্তৰ্গত বৰপাৰা নামৰ গাঁৱত অম্বিকাচৰণ চৌধুৰীদেৱৰ জন্ম হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই অম্বিকাচৰণ চৌধুৰীদেৱ বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল। 1953 পৰা 1954 চনত কটন কলেজৰ সমাজসেৱা বিভাগৰ সক্ৰিয় সদস্য হৈ থাকোঁতে পলাশবাৰী মিৰ্জা অঞ্চলৰ বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্তসকলক সহায়ৰ হাত আগবঢ়োৱাত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা প্ৰশংসা লাভ কৰিছিল। অম্বিকাচৰণ চৌধুৰীদেৱে মৃত্যুৰ আগলৈকে সৰু ডাঙৰ প্ৰায় 32খন ইতিহাস, সংস্কৃতিৰ সমালোচনা আদি বিষয়ক গ্ৰন্থ লিখিছিল। ইংৰাজী, অসমীয়া আৰু ৰাজবংশী এই তিনিওটা ভাষাতেই তেওঁ সমান দখল আছিল। ইংৰাজী আৰু অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ প্ৰায় শতাধিক প্ৰবন্ধও লিখিছিল। 1961 চনত অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত অম্বিকাচৰণ চৌধুৰীদেৱ ৰত্নপীঠৰ ৰত্ন উপাধিৰে বিভূষিত হৈছিল। 1992 চনত উত্তৰ বংগৰ সাংস্কৃতিক সংস্থাৰ তৰফৰ পৰা কামতা ৰত্ন উপাধি লাভ কৰে। 1994 চনত তেওঁ সাহিত্যিক পেঞ্চন পাইছিল। 2003 চনত তেওঁ নতুন দিল্লীৰ পেণ্ডি সংঘৰ তৰফৰ পৰা মহেন্দ্ৰনাথ বৰা পুৰস্কাৰ লাভ কৰে। প্ৰাথমিক শিক্ষক সংস্থাৰ তৰফৰ পৰা তেওঁ শিক্ষা বান্ধৱ উপাধিও পাইছিল। তদুপৰি তেওঁ জীৱন কালত বঙাইগাঁও জিলা সাহিত্য সভা, বৰপেটা সাহিত্য সভা, বিভিন্ন শাখা সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ, ভাৰত বিকাশ পৰিষদ, বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও নৰ্মাল স্কুল কৰ্তৃপক্ষ আদি অনুষ্ঠানৰ দ্বাৰা বিশেষভাৱে সম্বৰ্ধনা লাভ কৰিছিল। পিছৰটো চমুটোকা অৰুণ কুমাৰ ৰায়। উত্তৰ: অৰুণ কুমাৰ ৰায়ৰ জন্ম হৈছিল 1925 চনৰ 8 অক্টোবৰ তাৰিখে বঙাইগাঁৱৰ চিপনচিলা গাঁৱত। স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহি RCPIত যোগদান কৰে। বামপন্থী মতাদৰ্শৰ প্ৰচাৰৰ বাবে তেওঁ কাৰাবাস বা কাৰাবৰণ খাটিবলগীয়া হয়। তেওঁ কৃষক আন্দোলনৰ লগতো সক্ৰিয়ভাৱে জড়িত হৈ পৰে। তেওঁ কোচ ৰাজবংশীসকলৰ ভাষা, সাহিত্য, সংস্কৃতিৰ উন্নতিৰ কাৰণে পুৰুষাৰ্থ কৰিছিল। তেওঁ ৰাজবংশী ভাষাত কোচ ৰাজবংশীসকলৰ সংস্কৃতিমূলক কেইবাখনো গ্ৰন্থ লিখাৰ উপৰিও নাটক, কবিতা আৰু শব্দকোষ প্ৰণয়ন কৰে। তেওঁ সৰ্বমুঠ 10খন গ্ৰন্থ ৰচনা কৰে। 2004 চনত তেওঁ অসম চৰকাৰৰ পৰা এককালীন সাহিত্যিক অনুদান লাভ কৰে। 2013 চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত গুৰু শিষ্য পৰম্পৰা আঁচনিৰ অধীনত লোক সংস্কৃতিৰ গুৰু ৰূপে স্বীকৃতি আৰু সন্মান লাভ কৰে।
2013 চনত তেওঁ বঙাইগাঁও জিলা ছাত্ৰ সংস্থাৰ তৰফৰ পৰা কামতা ৰত্ন অম্বিকাচৰণ চৌধুৰী স্মাৰক বঁটা লাভ কৰে। কোচ ৰাজবংশী জনগোষ্ঠী তথা তেওঁলোকৰ ভাষা সাহিত্যৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে কোচ ৰাজবংশী সাহিত্য সভাই মৰণোত্তৰভাৱে 2016 চনত তেওঁক সাহিত্য ৰত্ন সন্মান প্ৰদান কৰে। পিছৰটো চমুদুকা ৰুক্মিণীকান্ত ৰায়। উত্তৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ পশ্চিম অসমৰ এজন খ্যাতিনামা বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজসেৱী আৰু হাস্যৰসিক ব্যক্তি হিচাপে ৰুক্মিণীকান্ত ৰায়ৰ নাম প্ৰসিদ্ধ। তেওঁ এটি সাধাৰণ নিম্নবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰি গাঁৱত স্কুলীয়া জীৱন আৰম্ভ কৰি নিজৰ মেধাৰ বলত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শ্ৰেণীত অৰ্থনীতি বিভাগত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি অসমৰ এজন মেধাৱী ছাত্ৰ হিচাপে পৰিগণিত হৈছিল। সামাজিক আৰু সাংস্কৃতিক জীৱনত তেখেতে তেওঁ মাতৃভাষা ৰাজবংশী ভাষাক ব্যৱহাৰ কৰি ভাল পাইছিল। তেওঁ বেছিভাগ বক্তৃতাই মাতৃভাষাত দি সকলোৰে মন জয় কৰিছিল। নিজৰ বুদ্ধি দক্ষতাৰ জৰিয়তে এজন সাধাৰণ কেৰাণীৰ চাকৰিৰ পৰা কলেজৰ অধ্যাপক, অধ্যক্ষ তথা বিধায়ক পৰ্যায়লৈকে উন্নীত হৈছিল। শৈক্ষিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ধাৰ্মিক আদি দিশত উজ্জ্বলি উঠা এইগৰাকী ব্যক্তিয়ে সমাজৰ উন্নতিৰ কাৰণে অসংখ্য স্কুল, কলেজ, মঠ মন্দিৰ আদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল। তেওঁ কিছুমান ধৰ্ম বিষয়ক তত্ত্বগধুৰ নিবন্ধ লিখিছিল। পিছৰটো চমুদুকা দুৰন্ত তৰুণ পানীৰাম দাস। উত্তৰ আজীৱন শুভ্ৰ খদৰৰ ধুতি কুৰ্তা পৰিধান কৰা, সময়ৰ বালিত হেৰাই নোযোৱা খোজবোৰৰ অধিকাৰী, ত্যাগ, দেশ প্ৰেমৰ আদৰ্শৰে আপোচহীন অবিৰত সংগ্ৰাম চলাই যোৱা সমাজকৰ্মী মুক্তিযুঁজাৰু পানীৰাম দাসৰ জন্ম হয় 1917 চনৰ 7 এপ্ৰিল তাৰিখে মঙুন্দৈ ৰাজহ চক্ৰৰ অন্তৰ্গত জলজলি গাঁৱৰ এটি সাধাৰণ কৃষকৰ পৰিয়ালত। 1937 চনত কলিকতাৰ পৰা কৃতিত্বৰে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত যোগ দিয়ে। 1938 চনত কংগ্ৰেছত যোগদান কৰি 1941 চনত মহাত্মা গান্ধীৰ সত্যাগ্ৰহত জড়িত হৈ কাৰাবাস খাটে। তেওঁ নিজৰ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। 2005 চনত ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াই এইগৰাকী স্বাধীনতা সংগ্ৰামীক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰিছিল। উক্ত চনতে ভাৰতীয় সেনা বাহিনীত ঐতিহাসিক পথৰুঘাটত আয়োজন কৰা কৃষক শ্বহীদ দিৱসত তেওঁ খাদী পৰিহিত সেনাধ্যক্ষ উপাধিৰে বিভূষিত কৰিছিল। 2010 চনৰ 30 নৱেম্বৰত এজনা স্পষ্টবাদী দুৰন্ত তৰুণ স্বাধীনতা সংগ্ৰামীজনৰ মৃত্যু হয়। দেশলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতীয় সেনাৰ 65 নং ফিল্ড ৰেজিমেণ্টে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে তেওঁলৈ শেষ সন্মান যাচাৰ লগতে অসম আৰক্ষীয়েও তোপধ্বনিসহ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ সন্মান যাচিছিল। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই পাঠৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।